বহু উৎকণ্ঠাৰ অন্তত আজি আহি পালে ৰাজ্যবাসীয়ে বাট চাই থকা দিনটো। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালেৰ শুভ মুক্তিৰ দিনটো। তিনিচুকীয়াতো আজি অভিলেখ ভংগ কৰি পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে ৰৈ ৰৈ বিনালে। কোনোবাই যদি পুৱা ৫ বজাতে আহিছে, কোনোবাই আকৌ ৫:৩০ সদল বলে ওলাই আহিছে ৰৈ ৰৈ বিনালে চাবলৈ। ছবিগৃহৰ প্ৰৱেশৰ সময়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি দৰ্শকসকল সোমাইছে চিনেমা গৃহলৈ। আমিও আজি তিনিচুকীয়াত আহি পুৱাই উপস্থিত হৈছো জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবৰ কাৰণে। আচলতে এইখন জুবিনদাৰ সপোনৰ ছবি আছিল। এই ছবিখন চোৱাৰ হেঁপাহ সকলোৰে আছে, হিলদোল ভাঙিছে। আৰু জুবিনদাই যিটো বিচাৰিছিল, অসমীয়া ছবিক লৈ জুবিনদাৰ যিটো সপোন আছিল যে এসময়ত অসমীয়া চিনেমাই হিন্দী চিনেমা নমাই দিব, মাহ জুৰি অসমীয়া চিনেমা চলিব, আৰু সেই সপোনটো আজি বাস্তৱত পৰিণত হৈছে আৰু তাৰে সাক্ষী হ'বলৈ আজি পুৱাই আহি উপস্থিত হৈছে। হয়, জুবিনদাৰ মৃত্যুৱে বৰ্তমানলৈকে মৰ্মাহত কৰি ৰাখিছে। আৰু জুবিনদাৰ মৃত্যুৰ পাছত জুবিনদাৰ মৃত্যু এটা অভিলেখ হিচাপে আমি দেখিবলৈ পাইছোঁ। আৰু আজি জুবিনদাৰ ৰৈ ৰৈ বিনালে অন্তিমখন ছবি দেখিছোঁ। এইখন ছবিও যাতে অভিলেখ সৃষ্টি কৰক, আমি তাকেই কামনা কৰোঁ। জুবিনদাই কৈ গৈছিল এটা সময়ত যে অসমত কেৱল অসমীয়া চিনেমা চলিব, আৰু তাৰেই আজি আমি চব ছবি দেখিবলৈ পাইছোঁ। সকলো মানুহে আজি ইমান ৰাতিপুৱাই আহিছে, সকলোৱে আমিও আহিছোঁ, ডিব্ৰুগড়ৰ পৰা আহিছোঁ আমি তিনিচুকীয়া চাবলৈ। গতিকে জুবিনদাৰ ছবিখিনি অভিলেখ কৰক, সকলো ৰাইজে আহক চাবলৈ। জুবিনদাক আমি জীয়াই ৰাখিব লাগিব, আমি জুবিনদাক কেতিয়াও পাহৰিবলৈ নহ'ব। আৰু জুবিনদাৰ যি কথা যে অসমত কেৱল অসমীয়া চিনেমাই চলিব, এই কথা যেন ভৱিষ্যতেও হৈ থাকে, ইয়াকে বাইদেউ কি জনাব যে জুবিনদাৰ অন্তিমখন ছবি? ইমান ভাল লাগি আছে, এইটো ভালো লাগিছে, বহুত বেয়াও লাগি আছে। আৰু ওচৰতে আজি একেবাৰে ওচৰতে অলপ এনেকুৱা লাগিছে, আজি এনেকুৱা লাগিছে মানে কি হৈ আছে। হয়, আজি আমাৰ আচলতে ধৈৰ্য হেৰাই গৈছিলে চিনেমাখন চাবলৈ। ধৈৰ্য নাছিলে ইমান, মানে যে কেতিয়া আহিব তেনেকুৱা এটা ফিলিং হৈ আছিলে। আৰু ৰাতিপুৱা আমি প্ৰায় 3:30 মানতে উঠিলোৱে, উঠি ফ্ৰেছ হৈ মেলি এতিয়া 5:30 ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু ভাল হ'ব চিনেমাখন। জুবিনদা আৰু অসমবাসী মানে ইমান আশা কৰিছিলে যে এখন চিনেমা, জুবিনদা বহুত আশাৰ চিনেমা এখন, যিহেতু তেখেতে ভাবিছিলে এখন কিবা এটা ৰেকৰ্ড কৰা, আৰু ৰেকৰ্ড হ'ব এখন গোটেই পৃথিৱীত, গোটেই অসমত এনেকুৱা ৰেকৰ্ড আজিলৈকে কোনো কৰা নাই আৰু হ'ব। আমাৰ হিয়াৰ আমতো মোৰ এটা মানে মটিভ যে জুবিনদাৰ এখন চিনেমাত আমি কিবা এটা ৰেকৰ্ড কৰি দেখাম সকলোৱে, তাকে আশা কৰোঁ। না, ইমান মৰ্ণিঙত আজিলৈকে অহা নাই, প্ৰায় দেৰিকৈ চোৱা হয়, ইভিনিং টাইমত চোৱা হয়। কিন্তু আজি কাম বন চব বন্ধ চবৰে, আজি ছুটি কৰি গোটেইখিনি মানুহ ঘৰৰ ফেমিলি লৈ ৰাতিপুৱাই ওলাই আহিছোঁ। সকলোৱে চাম আৰু ভাল হ'ব চিনেমা, ভাল হ'ব। দুখে মনত অলপ আছে, কিন্তু হ'লেও উপায় নাই, চাম চিনেমাখন। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপোৰ্ট, টাইম অফ চাহ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ চাহ।